মানে মই ক'বলৈ কি বিচাৰিছোঁ যে এই নিৰ্বাচন মনোৰঞ্জন নহয়। এই নিৰ্বাচন দুটা এই মুহূৰ্তত এটা ডাঙৰ খবৰ হয়। গৌৰৱ গগৈয়ে ইমাৰ্জেঞ্চি সংবাদমেল পাতি কি ক'লে আপোনালোকে ভিডিঅ'টো চাওক, শুনি আচৰিত হ'ব। বহুতো ডাঙৰ বিস্ফোৰণ এইবাৰ গৌৰৱ গগৈ। এয়া চাওক, ক'ত আছোঁ মই? গেৰেজত আছোঁ, মেকানিক শিকিবলৈ আহিছোঁ, কাৰণ উপায় নাইকিয়া হৈছে, কিবা এটাতো কৰিবই লাগিব, নহয় জানো? বা ভিডিঅ'টো চাওক আপোনালোকে আৰু কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক। পাইছে আচ্ছা, মানে মই ক'বলৈ কি বিচাৰিছোঁ যে এই নিৰ্বাচন মনোৰঞ্জন নহয়। এই নিৰ্বাচন দুটা দলৰ ভিতৰত বা দুজন ব্যক্তিৰ ভিতৰত এটা ব্যক্তিগত যুদ্ধ নহয়। নিৰ্বাচন হৈছে আমাৰ লোকতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ, আৰু ৰাইজে এই নিৰ্বাচন, এই সাধাৰণ নিৰ্বাচন জৰিয়তে বিচাৰ কৰিব লাগিব যে আমাক লোকতন্ত্ৰ লাগে নে ৰাজতন্ত্ৰ লাগে। ৰাজতন্ত্ৰত এটা ৰজা থাকে, ৰজা নিজৰ মহলত থাকে, ৰজাৰ লগত কিছু মন্ত্ৰী থাকে। এই মহলৰ ভিতৰতে তেওঁলোকে গোটেইবোৰ নীতি নিয়ম তাতে তেওঁলোকে সিদ্ধান্ত লয় আৰু ৰাইজক মানিবলগীয়া হৈ মানিব লাগে। আৰু যদি ৰাইজে নামানে তেতিয়া ৰাইজক জেললৈ পঠাই দিয়ে। এতিয়া এইখিনি কথা পাতোঁতে মোকে অনুভৱ হৈছে যে মই অসমৰ কথা পাতিছোঁ। আপোনাক লাগিছেনে নাই লগা মই নাজানো, মোকে লাগিছে যে মই অসমৰ কথা পাতিছোঁ, যে আমাৰ অসমৰ ৰাইজে কা নামানে, কিন্তু কা বিৰুদ্ধে মাত মাতিলে ক'ৰবাত পুলিচে ছেকশ্যন 144 লগাই দিছে, বা ক'ৰবাত তেওঁলোকৰ জেললৈ পঠাই দিছে বা ব্লেকমেইল কৰিছে। কিন্তু কা মাত্ৰ এটা উদাহৰণ। ৰাজতন্ত্ৰ যে লাহে লাহে আমি ৰাজতন্ত্ৰৰ ফালে গৈ আছোঁ, ডিক্টেটাৰশ্বিপ ফালে গৈ আছোঁ, সেইটো বেছি গুৰুত্বপূৰ্ণ। আৰু লোকতন্ত্ৰ হ'ল য'ত ৰাইজে নিজৰ উন্নয়ন, নিজৰ প্ৰগতি, নিজৰ সপোন, নিজৰ সমস্যা কেনেদৰে নিজৰ ইচ্ছামতে সমাধান হোৱাটো বিচাৰে, তাত তেওঁলোকে সেই মনৰ কথাবোৰ প্ৰকাশ কৰে, আৰু ৰাইজৰ নিৰ্ধাৰিত কৰা চৰকাৰ ৰাইজৰ অনুসৰি কাম কৰে। আৰু সেইকাৰণে আমি কওঁ আমি পাব্লিক ছাৰ্ভেণ্ট, মানে ৰাইজৰ সেৱক। সেইটোৱে ডিফাৰেঞ্চ। লোকতন্ত্ৰত আমি হ'লোঁ নিৰ্বাচিত মানুহবোৰ হ'লে ৰাইজৰ সেৱক, আৰু ৰাজতন্ত্ৰত যি আজি বৰ্তমান পৰিৱেশ দেখিছোঁ, তাত যিসকল ক্ষমতাৰ গাদীত বহি আছে তেওঁলোকে ৰাইজৰ সেৱক নহয়, তেওঁলোকে হ'ল ৰাইজৰ ৰজা। এতিয়া সেইকাৰণে এই নিৰ্বাচনত বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত মানুহে সিদ্ধান্ত ল'ব লাগিব, এজন সেৱকক বিচাৰে না এজন ৰজাক বিচাৰে। আৰু সেইকাৰণে আজি লোকতন্ত্ৰ যদি আমি বাস্তৱিকভাৱে যদি আমি আজি নিৰ্বাচনৰ ভিতৰত আমি ৰাইজৰ কথাবোৰ শুনিব লাগে, ৰাইজৰ কথা শুনিবলৈ বুজিবলৈ যত্ন কৰিব লাগে। কিন্তু আজি আমাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন লোকে প্ৰায় 15-16 দিন আছে। এতিয়ালৈকে আমি বাস্তৱিক আমাৰ উজনি অসমৰ মূল কি সমস্যা আমি বিভিন্ন মঞ্চত আমি শুনাই পোৱা নাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত উজনি অসমে কি বিচাৰে? উজনি অসমৰ ছাত্ৰ সমাজে আজি নিজৰ শিক্ষা অনুষ্ঠানৰ লগত কিমান সন্তুষ্ট? কেন্দ্ৰীয় শিক্ষা পলিচি লৈ তেওঁলোকে, নেশ্যনেল এডুকেশ্যন পলিচি লৈ তেওঁলোকে কিমান সন্তুষ্ট? নীট পৰীক্ষা লৈ তেওঁলোকৰ কি অসুবিধা বা সুবিধা? একেৰাহে উজনি অসমৰ গাঁৱৰ ৰাস্তা আজি ডাঙৰ ডাঙৰ ডাম্পাৰ চলি যোৱাৰ পিছত, যি ডাম্পাৰত পাথৰ, শিল, বালি আছে, আমাৰ উজনি অসমৰ গাঁৱৰ ৰাস্তাৰ কি সমস্যা, কি অভাৱ? মাজুলীত আজি পৰ্যটকসকলৰ সংখ্যা বৃদ্ধি পাইছে, মাজুলী হৈ থাকিব নে মাজুলী চিমলাৰ দৰে একদম মানে ছুটীত একদম আপোনালোকে নোসোমোৱা এনেকুৱা এটা পৰিৱেশ হ'ব? এইখিনি বিষয় কোনোৱে আলোচনা কৰা নাই। বাগানৰ ভিতৰত যে আজি বাগানবোৰ এটা চিণ্ডিকেট জৰিয়তে কিনা গৈছে, বিজেপি চৰকাৰৰ কিছু মন্ত্ৰীসকলৰ ঘনিষ্ঠ, কেন্দ্ৰ চৰকাৰৰ কিছু শক্তিশালী মন্ত্ৰী ঘনিষ্ঠ আজি বাগান কিনিছে। বাগান চলোৱা উদ্দেশ্য নহয়, বাগান বন্ধ কৰি শ্ৰমিকসকলক বাগানৰ পৰা ঠেলি দি এই বাগানটো এটা বেলেগ উদ্যোগলৈ পৰিণত কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ লৈ আজি তেওঁলোকৰ এটা উদ্দেশ্য আছে। এই বাগানৰ সম্পৰ্কত যে কেলেংকাৰী
যি মই ভাবোঁ SBI যে ইলেক্ট্ৰল বণ্ডৰ চৰ্চা সকলে কৰি আছে তাতকৈ আৰু ডাঙৰ